নমস্কাৰ আপোনালোকে চাই আছে তাজিবুৰ টেকনলজি ইউটিউব চেনেল প্ৰিয় দৰ্শকসকল আজিৰ এখন ৰাজ্যৰ লগতে আন্তঃৰাষ্ট্ৰীয় বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ বাবে লৈ আহিছোঁ এই খবৰকেইটা আপোনালোকৰ বাবে বহুতেই গুৰুত্বপূৰ্ণ গতিকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকক আৰু যদি চেনেলটো নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিব আৰু ভিডিঅ'টো এতিয়ালৈকে যদি লাইক কৰা নাই লাইক কৰি আমাক উৎসাহিত কৰে যেন এই মুহূৰ্তত আমাৰ হাতত এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে প্ৰকৃতি কালৰূপ নিশা 4টাকৈ ভূমিকম্পই কঁপাই গ'ল সমগ্ৰ ৰাজ্য প্ৰথমটো জোকাৰণি অনুভূত হয় নিশা 11:02 ইয়াৰ প্ৰাবল্য আছিল 2.6 ৰিক্টাৰ স্কেল এই ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল তেজপুৰ তাৰ পিছতে 11:10 আন এটা ভূমিকম্পৰ জোকাৰণি অনুভূত হয় ইয়াৰ প্ৰাবল্য আছিল 2.9 ইয়াৰ অভিকেন্দ্ৰ আছিল শোণিতপুৰ জিলা পুনৰ 12:26 এটা ভূমিকম্প কঁপাই যায় ৰাজ্য এই ভূমিকম্পৰ প্ৰাবল্য আছিল 2.8 হোৱাৰ লগে লগে ইয়াৰ অভিকেন্দ্ৰ আছিল ওদালগুৰি নিশা 1:23 পুনৰ 2.7 প্ৰাবল্যৰ ভূমিকম্প জোকাৰি যায় ৰাজ্য ইয়াৰ অভিকেন্দ্ৰ আছিল মৰিগাঁও জিলা ইপিনে বহুত এটা ভয়ংকৰ খবৰ এটা ওলাই আহিছে ৰাজ্যত হ'ব পাৰে ধাৰাসাৰ বৰষুণ চলিত সপ্তাহত প্ৰচুৰ বৃষ্টিপাতে উত্তৰ পূৰ্বাঞ্চল চুই যোৱাৰ সম্ভাৱনা 5 মে'লৈ বৰষুণ ধুমুহাৰ সম্ভাৱনা সেমেকা বতৰৰ লগতে হ'ব বৰষুণ আৰু বিজুলী ঢেৰেকনি আজি অসম আৰু মেঘালয়ত বজ্ৰপাত হোৱাৰ সম্ভাৱনা অৰুণাচল প্ৰদেশত যথেষ্ট পৰিমাণে বৰষুণৰ সম্ভাৱনা আছে অসম মেঘালয় নাগালেণ্ডত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা দিছপুৰত অখিল গগৈৰ নতুন ঠিকনা প্ৰাক্তন মন্ত্ৰী বৃন্দাবন গোস্বামীৰ বাসগৃহ অখিল গগৈ নামত আবণ্টন কিছুদিন পূৰ্বে অনুষ্ঠিত হোৱা অসম বিধানসভা নিৰ্বাচনত বিপুল ভোটত জয়লাভ কৰে ৰাইজৰ দলৰ নেতা অখিল গগৈয়ে বিধায়ক হিচাপে নিৰ্বাচিত হোৱাৰ পিছত দিছপুৰত অখিলৰ নতুন ঠিকনা হৈছে বিধায়ক আৱাস প্ৰাক্তন মন্ত্ৰী বৃন্দাবন গোস্বামীৰ বাসগৃহ অখিল গগৈ নামত আবণ্টন ইপিনে হিমন্ত বিশ্ব শৰ্মাৰ বাসগৃহত কাৰ্বি পাহাৰৰ 5জন নৱনিৰ্বাচিত বিধায়ক ক'লে আমি হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী হিচাপে বিচাৰোঁ হিমন্ত বিশ্ব শৰ্মাৰ বাসগৃহত উপস্থিত কাৰ্বি পাহাৰৰ 5জন নৱনিৰ্বাচিত বিধায়ক তুলিৰাম ৰংহাঙৰ নেতৃত্বত অহা 5 বিধায়কসকলে বিচাৰিছে হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাটো সংবাদ মাধ্যমৰ সন্মুখত স্পষ্টকৈ ক'লে আমি হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী হিচাপে বিচাৰোঁ হিমন্ত বিশ্ব শৰ্মাৰ বাসগৃহত অব্যাহত আছে বৈঠক নগাঁও জিলাত 3টা সমষ্টিত মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ী হোৱাৰ বিপৰীতে কংগ্ৰেছৰ মহাজোঁটে লাভ কৰিলে 5টা সমষ্টি দাম্ভিকতাৰ বাবে বতৰ দবত হাৰিল বিজেপিৰ আঙুলতা ডেকা নগাঁও জিলাৰ 8টা বিধানসভা সমষ্টিত ভোট গণনাৰ অন্তত বিজেপিৰ নেতৃত্বাধীন মিত্ৰজোঁটে 3খন আসন লাভ কৰাৰ বিপৰীতে মহাজোঁটে 5খন আসনত বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছে ইয়াৰে নগাঁও সদৰ বিধানসভা সমষ্টিত বিজেপি প্ৰাৰ্থী ৰূপক শৰ্মা কলিয়াবৰত অগপৰ কেশৱ মহন্ত সামগুৰিত কংগ্ৰেছৰ ৰকিবুল হুছেইন ৰূপহীহাটত কংগ্ৰেছৰ নুৰুল হুদা ধিঙত AUDFৰ আমিনুল ইছলাম বটৰদবত কংগ্ৰেছৰ শিৱামণি বৰা ৰহাত কংগ্ৰেছৰ শশীকান্ত দাস আৰু বহমপুৰত জিতু গোস্বামীয়ে জয়লাভ কৰে এইদৰে জিলাখনৰ মুঠ 8টা সমষ্টিৰ ভিতৰত বিজেপিৰ নেতৃত্বাধীন মিত্ৰজোঁটে 3টা আৰু মহাজোঁটে 5টা সমষ্টিত জয়লাভ কৰিবলৈ সক্ষম হয় নগাঁও সদৰ সমষ্টিত প্ৰত্যাশিতভাৱে বিজেপিৰ ৰূপক শৰ্মাৰ তৃতীয়বাৰৰ বাবে নিৰ্বাচিত হয় ৰূপক শৰ্মাই 81,098টা ভোট লাভ কৰাৰ বিপৰীতে তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বী কংগ্ৰেছৰ শান্তনু শৰ্মাই 70,015টা ভোট লাভ কৰে ৰূপক শৰ্মাই 11,083টা ভোটৰ ব্যৱধানত জয়লাভ কৰিবলৈ সক্ষম হয় সামগ্ৰী সমষ্টিত কংগ্ৰেছৰ ৰকিবুল হুছেইন 80,054টা ভোট লাভ কৰাৰ বিপৰীতে তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বী বিজেপিৰ অনিল শইকীয়াই 54,319টা ভোট লাভ কৰে এখন শুদ্ধ নিকা NRC সন্দৰ্ভত ৰাজ্য তথা কেন্দ্ৰ চৰকাৰলৈ দাবী ব্ৰাদাৰ্ছকে ধৰি বহু দল সংগঠনৰ অসমৰ অন্যতম আক্ষৰিক কৃষ্টি সংস্কৃতিৰ বৃহৎ জাতীয় সংগঠন অসম ছাত্ৰ সত্ৰ মহাসভাই ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী সন্দৰ্ভত মাত মতাৰ লগে লগে মহাসভাৰ পক্ষত জাঙুৰ খাই উঠিল বহু দল সংগঠন উচ্চতম ন্যায়ালয়ে দশকজোৰা বিচৰাৰ শেষত উচ্চতম ন্যায়ালয়ে আদেশ প্ৰদান কৰে যে ৰাজ্য চৰকাৰৰ সম্পূৰ্ণ সহযোগত এখন শুদ্ধ নিকা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণ হয় এক দীৰ্ঘদিনীয়া পৰিক্ৰমাৰ অন্তত 2019 বৰ্ষত নাগৰিকপঞ্জীৰ কাম সম্পূৰ্ণ হোৱা বুলি ঘোষণা কৰা হয় আৰু আশাপূৰ্ণ এখন নাগৰিকপঞ্জী প্ৰকাশ পায় য'ত নেকি বংশবিক্ষত জালিয়াতিৰ দ্বাৰা লাখ লাখ সন্দেহজনক বিদেশী নাগৰিকৰ নাম অন্তৰ্ভুক্ত কৰা হয় আন এটা লাখৰ হিচাপত দেশৰ তথা অসমৰ থলুৱা লোকৰ নাম বাদ পৰা কাৰ্যক ইতিমধ্যে অসম সত্ৰ মহাসভাই তীব্ৰভাৱে সমালোচনা কৰাৰ লগে লগে একে সুৰতে জাঙুৰ খাই উঠিছে বহুবাৰ শুদ্ধ নাগৰিকপঞ্জী সন্দৰ্ভত মাত মাতি অহা ৰাষ্ট্ৰীয় পৰ্যায়ৰ সামাজিক সংগঠন ব্ৰাদাৰ্ছৰ সচিব প্ৰধান ৰাষ্ট্ৰীয় পৰ্যায়ৰ সামাজিক কৰ্মী আন্তৰ্জাতিক শান্তি বঁটা প্ৰাপক ডক্টৰ দিব্যজ্যোতি শইকীয়াই কয় যে সন্দেহজনক বিদেশী নাম অন্তৰ্ভুক্তিকৰণ আৰু স্বদেশী তথা খিলঞ্জীয়া নাম বাদ পৰা কাৰ্য দীৰ্ঘদিনৰ বাবে এক স্থায়ী অশান্তিৰ কাৰক হ'ব সেয়ে ৰাজ্য চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰে বিষয়টি গুৰুত্ব সহকাৰে লৈ অচিৰেই ন্যায়ালয়ে কাষ চাপিব সমস্যা সমাধানৰ বাবে কাৰ্য ব্যৱস্থা হাতত লোৱা উচিত নিৰ্বাচনৰ ফলাফলৰ পাছতে ব্যাপক চৰ্চা পৰৱৰ্তী মুখ্যমন্ত্ৰী কোন হ'ব অসমৰ ৰাইজে কাক বিচাৰে পৰৱৰ্তী মুখ্যমন্ত্ৰী
ৰাজ্যত পুনৰ বিজেপিৰ নেতৃত্বত মিত্ৰজোঁটৰ চৰকাৰ গঠন নিশ্চিত হোৱাৰ পিছতে এইবাৰ চৰ্চালৈ আহিছে অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী কোন হ'ব। ইতিমধ্যে ৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠান ইণ্ডিয়া টুডে আৰু এক্সিছ মাই ইণ্ডিয়া এক সমীক্ষাত ৰাজ্যৰ 20% লোকে পৰৱৰ্তী মুখ্যমন্ত্ৰী ৰূপে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক বিচাৰে বুলি স্পষ্ট কৰিছে। এনে অৱস্থাত ৰাজ্যৰ পৰৱৰ্তী চৰকাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নেতৃত্ব দিব নেকি, তাক লৈ চলিছে তুমুল চৰ্চা। আনকি একাংশ চিন্তাবিদ তথা সচেতন লোকে ৰাষ্ট্ৰীয় প্ৰতিষ্ঠানৰ এনে সমীক্ষাক সমৰ্থন জনাই জনপ্ৰিয় আৰু সফলতাৰ দিশলৈ চাই ডক্টৰ শৰ্মাকে পৰৱৰ্তী মুখ্যমন্ত্ৰীৰ দায়িত্ব দিব লাগে বুলি মন্তব্য কৰিছে। অৱশ্যে এনে সকলো চৰ্চাক একাষৰীয়া কৰি ৰাখি মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই স্পষ্টকৈ ক'লে যে দলৰ সংসদীয় বৰ্ডেহে এই সিদ্ধান্ত গ্ৰহণ কৰিব। মন্ত্ৰীগৰাকীয়ে আজি কয়, এই বিষয়টো মোৰ এতিয়াও ভিতৰত নপৰে। দলৰ সংসদীয় সমিতিয়ে শীঘ্ৰে এই দিশত সিদ্ধান্ত ল'ব। নিৰ্বাচন আয়োগে ফলাফল আনুষ্ঠানিকভাৱে ঘোষণা কৰাৰ পিছতে বিজেপিৰ আভ্যন্তৰীণ নিয়ম অনুসৰি এই বিষয়সমূহ আলোচনা কৰাৰ পিছত সংসদীয় বৰ্ডে এক দিশত সিদ্ধান্ত গ্ৰহণ কৰিব। আনহাতে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে ৰাজ্যৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী কোন হ'ব এই সন্দৰ্ভত স্পষ্টকৈ উল্লেখ কৰিছে যে যিবোৰ ৰাজ্যত বিজেপি চৰকাৰ নাথাকে সেই ৰাজ্যতহে দলে আগতীয়াকৈ মুখ্যমন্ত্ৰী প্ৰক্ষেপ কৰে। অসমত নিৰ্বাচনৰ ফলাফলৰ পিছত ৰাষ্ট্ৰীয় নেতৃত্বই বিভিন্ন দিশ পৰ্যালোচনা কৰিব। ইয়াৰ পিছত সংসদীয় কমিটিয়ে মুখ্যমন্ত্ৰী ৰূপে যাকে প্ৰক্ষেপ কৰে তেওঁৱেই হ'ব অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী। ইফালে মিত্ৰজোঁটৰ অন্যতম অংশীদাৰ অগপৰ সভাপতি অতুল বৰা মুখ্যমন্ত্ৰী সন্দৰ্ভত কয় যে ৰাজ্যৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী কোন হ'ব সেয়া বিজেপিয়ে ঠিক কৰিব। মিত্ৰতাৰ সূত্ৰে অগপই যিজনক বিজেপিয়ে মুখ্যমন্ত্ৰী ৰূপে নিৰ্বাচিত কৰিব তেওঁৱে সমৰ্থন জনাব। ইপিনে 5 মে'ৰ পৰা উৰিষ্যাত 14 দিনীয়া লকডাউন ঘোষণা কৰিছে। দেশৰ ৰাজধানী নতুন দিল্লীত লকডাউন পুনৰ এসপ্তাহ বৃদ্ধি কৰা হৈছে। COVID-19 সংক্ৰমণ দ্ৰুতগতিত বৰ্ধিত হোৱাৰ প্ৰতি লক্ষ্য ৰাখি উৰিষ্যা চৰকাৰে 5 মে'ৰ পৰা 14 দিনীয়া লকডাউন ঘোষণা কৰিছে। কঠোৰভাৱে বলবৎ হ'বলগীয়া এই লকডাউন 5 মে'ৰ পৰা 15 মে'লৈ বাহাল থাকিব। এই সময়ছোৱাত অত্যাৱশ্যকীয় সামগ্ৰী বিশেষকৈ গেলামালৰ পৰা শাক-পাচলিৰ ৰাজ্যখনত বাসিন্দাসকলে নিজৰ বাসগৃহৰ পৰা খোজকাঢ়ি 500 মিটাৰ ভিতৰত পুৱা 7 বজাৰ পৰা দিনৰ 12 বজালৈ ক্ৰয় কৰিব পাৰিব। অৱশ্যে সাপ্তাহিক লকডাউনৰ সময়ত কোনো ধৰণৰ দোকান পোহাৰ খোলা নাথাকিব। অত্যাৱশ্যকীয় সেৱা অথবা স্বাস্থ্য সেৱাৰ ক্ষেত্ৰত কোনো প্ৰতিবন্ধকতা নাথাকে। কৰোনাৰ মহাতংক ৰাজ্যসমূহক লকডাউন ঘোষণাৰ পৰামৰ্শ দিলে উচ্চতম ন্যায়ালয়ে। দেশত কৰোনাৰ দ্বিতীয় ঢৌৱে এতিয়া ত্ৰাসৰ সৃষ্টি কৰিছে। প্ৰতিদিনে দেশত লাখ লাখ লোক কৰোনাত আক্ৰান্ত হৈছে। এনে সময়তে দেশত শেহতীয়া কোভিড পৰিস্থিতিক লৈ উদ্বিগ্ন হৈ পৰিছে উচ্চতম ন্যায়ালয়। কৰোনা মহাসংক্ৰমণৰ ৰোধৰ বাবে সেয়ে উচ্চতম ন্যায়ালয়ে আজি ৰাজ্যসমূহক লকডাউনৰ কথা চিন্তা কৰিবলৈ পৰামৰ্শ দিছে। উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ DY চন্দ্ৰচূড়ৰ খণ্ডপীঠে আজি কৰোনা পৰিস্থিতি নিয়ন্ত্ৰণৰ ক্ষেত্ৰত লকডাউনৰ বিকল্প নাই বুলি মন্তব্য কৰাৰ লগতে এই বিষয়ত সেয়ে চিন্তাৰ চৰ্চা কৰিবলৈ খণ্ডপীঠখনে ৰাজ্যসভাক পৰামৰ্শ দিব। জনস্বাস্থ্যৰ খাতিৰতে লকডাউন দিয়াটো প্ৰয়োজনীয় হৈ পৰিছে বুলি আদালতে মন্তব্য কৰে। উচ্চতম ন্যায়ালয়ে লগতে এই বুলিও মন্তব্য কৰে যে লকডাউনে দেশৰ অৰ্থনৈতিক বিস্তৰ ক্ষতিসাধন কৰে। সেয়ে এনে ক্ষতি কিদৰে হ্ৰাস কৰিব পাৰি সেই বিষয়ত ৰাজ্যসমূহক আগতীয়াকৈ পদক্ষেপ গ্ৰহণৰ পৰামৰ্শ দিয়ে উচ্চতম ন্যায়ালয়ে। দেশৰ ভেকচিন প্ৰদানৰ অভিযানত সেনা আৰু অৰ্ধ সামৰিক বাহিনীকো যুক্ত কৰাৰ বাবে উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰক পৰামৰ্শ দিয়ে। অক্সিজেনৰ সুচল সৰবৰাহ, ভেকচিন নাটনি দূৰ কৰা আদি বিষয়ত সতৰ্ক হ'বলৈ আদালতে কেন্দ্ৰৰ ৰাজ্যৰ উভয়কে পৰামৰ্শ দিয়ে। উল্লেখ্য, ইতিমধ্যে কৰোনা সংক্ৰমণ ৰোধ কৰাৰ বাবে দিল্লী, উৰিষ্যাকে ধৰি দেশৰ কেইবাখনো ৰাজ্যত আংশিক অথবা সম্পূৰ্ণ লকডাউন ঘোষণা কৰিছে। মাৰ্কিন স্বাস্থ্য বিশেষজ্ঞ ফাৰ্মেচীয়ে লকডাউনৰ জৰিয়তেহে কৰোনা সংক্ৰমণ শৃংখল ভাঙি পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিব পৰা যায় বুলি কিছুদিন পূৰ্বে এক সাক্ষাৎকাৰ কৰিছিল। এতিয়া আমি আপোনালোকক জনাই দিম 126টা সমষ্টিত কোন ক'ত জিকিল। দেওবাৰে পুৱা 8 বজাৰ পৰা আৰম্ভ হৈছিল 2021 অসম বিধানসভা নিৰ্বাচনৰ ভোট গণনা প্ৰক্ৰিয়া। ৰাজ্যত পুনৰ শাসনৰ বাঘ জৰি ল'বলৈ প্ৰস্তুত হৈছে বিজেপি মিত্ৰজোঁটৰ চৰকাৰ। দেওবাৰে পুৱা 8 বজাৰ পৰা আৰম্ভ হৈছিল 2021 চনৰ অসম বিধানসভা নিৰ্বাচনৰ ভোট গণনা প্ৰক্ৰিয়া। ৰাজ্যত পুনৰ শাসনৰ বাঘ জৰি ল'বলৈ প্ৰস্তুত হৈছে বিজেপি মিত্ৰজোঁটৰ চৰকাৰ। উল্লেখযোগ্য যে ৰাজ্যৰ 126খন আসনৰ বাবে হোৱা অসম বিধানসভা নিৰ্বাচনত বিজেপি মিত্ৰজোঁটে প্ৰাৰ্থীসকলৰ লগত জয়ী হৈছে বিভিন্ন দলৰ প্ৰাৰ্থীসকল। বিশেষকৈ ৰাতাবাৰী সমষ্টিত বিজয় ধ্বজ উৰুৱালে বিজয় মালাকাৰ বিজেপিয়ে। ইফালে পাথাৰকান্দিত কৃষ্ণেন্দু পাল বিজেপি, কৰিমগঞ্জত উত্তৰত কমলাক্ষ দেৱ পুৰস্কাৰী কংগ্ৰেছ, কৰিমগঞ্জত দক্ষিণত ছিদ্দিক আহমেদ কংগ্ৰেছ, বদৰপুৰত আব্দুল আজিজ AUDF, হাইলাকান্দিত জাকিৰ হুছেইন লস্কৰ AUDF, কাটলিচৰাত সুজামুদ্দিন আহমেদ AUDF, আলগাপুৰত নিজামুদ্দিন চৌধুৰী AUDF, শিলচৰত দীপায়ন চক্ৰৱৰ্তী বিজেপি, সোণাইত কৰিমুদ্দিন ভূঞা AUDF, ঢলাত পৰিমল শুক্লবৈদ্য বিজেপি, উদাৰবন্দত মিহিৰকান্তি সোম বিজেপি, লখিমপুৰত কৌশিক ৰায় বিজেপি, বৰখলাত মিছবাহুল ইছলাম লস্কৰ কংগ্ৰেছ, কাটিগড়ত খলিলুদ্দিন বৰভূঞা কংগ্ৰেছে খেই মাৰিবলৈ সক্ষম হয়।
আনহাতে হাফলঙত নন্দিতা গাৰ্লেছে বিজেপি, বোকাখাতৰ নোমল মমিন বিজেপি, হাওৰাঘাটত দৰ সিং, ৰংহাং বিজেপি, ডিফুত বিদ্যা সিং ইংলেং বিজেপি, বৈঠিলাংছত ৰূপ সিং তেৰং বিজেপি, মানকাছাৰত আমিনুল ইছলাম AUDF, দক্ষিণ শালমৰাত ৱাজেদ আলী চৌধুৰী কংগ্ৰেছ, ধুবুৰীত নজৰুল হক AUDF, গৌৰীপুৰত মিজানুৰ ৰহমান AUDF, গোলকগঞ্জত আব্দুল সুবহান আলী চৰকাৰ কংগ্ৰেছ, বিলাসীপাৰা পশ্চিম হাফিজ বাছিৰ কাছিম AUDFৰ, বিলাসীপাৰা পূবত শামছুল হুদা AUDF, গোসাইগাঁৱত মাজেন্দ্ৰ নাৰ্জাৰী BPF, কোকৰাঝাৰ পূবত লৰেন্স ইছলাৰ UPPL, কোকৰাঝাৰ পশ্চিমত ৰবিৰাম নাৰ্জাৰী BPF, চিডলিত জয়ন্ত বসুমতাৰী UPPL, বঙাইগাঁৱত ফণী ফুকন চৌধুৰী অগপ, বিজনীত অজয় কুমাৰ ৰয় বিজেপি, অভয়পুৰী উত্তৰত আব্দুল বাটেন খনকাৰ কংগ্ৰেছ, অভয়পুৰী দক্ষিণত প্ৰদীপ চৰকাৰ কংগ্ৰেছ, দুধনৈত যাদৱ স্বৰ্গীয়াৰী কংগ্ৰেছ, গোৱালপাৰা পূবত আব্দুল কালাম ৰছিদ আলম কংগ্ৰেছ, গোৱালপাৰাত পশ্চিমত আব্দুল ৰছিদ মণ্ডল কংগ্ৰেছ, জলেশ্বৰত আফতাবুদ্দিন মোল্লা কংগ্ৰেছ, সৰভোগত মনোৰঞ্জন তালুকদাৰ CPIM, ভৱানীপুৰত ফণী তালুকদাৰ AUDF, পাটাচাৰকুছিত ৰঞ্জিত দাস বিজেপি, বৰপেটাত আব্দুল ৰহিম খান কংগ্ৰেছ, জনিয়াত হাফিজ ৰফিকুল ইছলাম AUDF, বাঘবৰত চেয়াৰমান আলী আহমেদ কংগ্ৰেছ, সৰুক্ষেত্ৰত জাকিৰ হুছেইন সিকদাৰ কংগ্ৰেছ, চেঙাত আছৰাফুল হুছেইন AUDF, বকুত নন্দিতা দাস কংগ্ৰেছ, ছয়গাঁৱত ৰেকিবুদ্দিন আহমেদ কংগ্ৰেছ, পলাশবাৰীত হেমাংক ঠাকুৰে বিজেপি, জালুকবাৰীত হিমন্ত বিশ্ব শৰ্মা বিজেপি, দিছপুৰত অতুল বৰা বিজেপি, গুৱাহাটী পূবত সিদ্ধাৰ্থ ভট্টাচাৰ্য বিজেপি, গুৱাহাটী পশ্চিমত ৰমেন্দ্ৰ নাৰায়ণ কলিতা অগপ, হাজোত সুমন হৰিপ্ৰিয়া বিজেপি, কমলপুৰত দিগন্ত কলিতা বিজেপি, ৰঙিয়াত ভৱেশ কলিতা বিজেপি, তামোলপুৰত লহুৰাম বড়ো UPPL, নলবাৰীত জয়ন্ত মল্ল বৰুৱা বিজেপি, বৰক্ষেত্ৰীত দিগন্ত বৰ্মন কংগ্ৰেছ, ধৰ্মপুৰত চন্দ্ৰমোহন পাটোৱাৰী বিজেপি, বৰমাত ভূপেন বড়ো UPPL, চাপাগুৰিত UG ব্ৰহ্ম UPPL, পানেৰীত বিশ্বজিৎ দৈমাৰী বিজেপি, কলাইগাঁৱত দুৰ্গা দাস বড়ো BPF, চিপাঝাৰত পৰমানন্দ ৰাজবংশী বিজেপি, মঙলদৈত বসন্ত দাস কংগ্ৰেছ, দলগাঁৱত মজিবুৰ ৰহমান AUDF, ওদালগুৰিত গোবিন্দ বসুমতাৰী UPPL বিজয় ধ্বজা উৰাবলৈ সক্ষম হৈছে।